হয় চাৰিওফালে এতিয়া চলি আছে অমৃতকাল আৰু এই অমৃতকাল চলি থকাৰ সময়তে কিন্তু এই দেশতে বা এই ৰাজ্যতে কিন্তু একাংশ লোকে কিন্তু দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰঙানদী সমষ্টিৰ অন্তৰ্গত ডিজি বজাৰত আৰু ডিজি বজাৰত এগৰাকী বিকলাংগ আইতাই কেনেদৰে জীৱন নিৰ্বাহ কৰি আছে সেয়া দেখিলে প্ৰতিজন লোকৰে হৃদয়বান লোকৰে কিন্তু চকুলো ওলাই পৰিব। আৰু এই আইতাগৰাকীয়ে যি বিকলাংগ আইতাগৰাকীয়ে কিন্তু আজি সুদীৰ্ঘ বছৰে কিন্তু এই ডিজি বজাৰৰ লগতে এটা সাধাৰণ টিঙৰ চালিত তেওঁ দুৰ্বিষহ জীৱন তেওঁ অতিবাহিত কৰিবলগীয়া হৈছে। তেওঁ চৰকাৰী যি আৱাসগৃহ সেই আৱাসগৃহৰ পৰা বঞ্চিত হৈ তেওঁ কিন্তু নৰক যন্ত্ৰণাৰ মাজেৰে কিন্তু তেওঁ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আজি প্ৰায় 20 বছৰ পূৰ্বে দুই পুত্ৰ তেওঁ হেৰুৱাৰ পিছত তেওঁ স্বামী হেৰুৱালে। তেওঁ এতিয়া বৰ্তমান অসহায় হৈ পৰিছে। তেওঁ অকলশৰীয়া এগৰাকী আইতা। তেওঁ এতিয়া অসহায় হৈ পৰি তেওঁ কিন্তু এই টিঙৰ চালিৰ সাধাৰণ ঘৰটোত এই বজাৰৰ কাষতে কিন্তু তেওঁ দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া এক পৰিস্থিতি উদ্ভৱ হৈছে। মোৰ সহযোগীক দেখাবলৈ জনাম যে আইতাগৰাকীয়ে এনেদৰেই এতিয়া এই টিঙৰ চালিৰ তলতেই এনেদৰেই একেটা ৰুমতে এই গৰমৰ দিনত তেওঁ খাবলগীয়া হৈছে, তেওঁ তাত ৰান্ধিবলগীয়া হৈছে আৰু দুৰ্বিষহ জীৱন তেওঁ অতিবাহিত কৰিবলগীয়া হৈছে। কিন্তু এই ডিজু অঞ্চলৰ যি ডিজু পঞ্চায়তে কিন্তু এইগৰাকী আইতাক কিন্তু দুখ যন্ত্ৰণা কিন্তু লক্ষ্য কৰা নাই। কিন্তু এনেকৈ কিন্তু তেওঁ অতি কষ্ট কৰে তেওঁ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। যি এই ডিজু বজাৰৰ যি তেওঁ চন্দ্ৰাৱতী দেৱী নামৰ যি বিকলাংগ আইতাগৰাকীয়ে কিন্তু সুদীৰ্ঘ বছৰে এনেদৰেই ডিজু বজাৰৰ কাষতে এনেকৈ সাধাৰণ টিঙৰ চালিত তেওঁ দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। মই আইতা ওচৰলৈ যাম পোনে পোনে। আইতা কিমান দিন হ'ল আপোনাৰ এনেদৰে আপুনি জীয়াই থকা? ইয়াত জীয়াই থকা আপোনাৰ হৈ গ'ল 3 বছৰ। 3 বছৰ হৈ গ'ল। এইটো চাউল দিয়া নাই, মোক চাউল কাটি দিছে, দাম কাটি দিছে, সেই 200 লাখত বিক্ৰী কৰি দিলেই। আপোনাৰ কাৰ্ডটো এই আপোনাৰ আপুনি কোন কাষতে আছে ইয়াত? এতিয়া মই অকলে আছোঁ। নাই, চব মৰিলে। ল'ৰা মৰিলে, স্বামী মৰিলে, নাই কোন। কিন্তু আপোনাৰ যিটো চৰকাৰী যি চাউল দিয়া কাৰ্ডটো বিক্ৰী কৰিলে, নুৰুলে বিক্ৰী কৰিলে, খাদিম ল'ৰাটো বিক্ৰী কৰিলে। এইটো বিক্ৰী কৰি পেলাই কৈছে যে তই কি কৰিবি? মই কৈছে মই কি কৰিম, কেছ দিম আৰু কি কৰিম। কেছ কৰিলে মোৰ একো নহ'ব এনেকৈ কৈছে মোক। কিমান দিন চাউল পোৱা নাই? হৈ গ'ল 2 বছৰ হৈ গ'ল। 2 বছৰ চাউল পোৱা নাই? আপুনি কেনেকৈ খায়? জৈছে দিয়ে আৰু কি কৰিম, কৈ 1 কিলো দিয়ে, 2 কিলো দিয়ে, এনেকৈ খাম আৰু কি খুজি মাজি খাওঁ আৰু কি কৰিম। হয়, এক ভয়ংকৰ তথ্য জানিব পৰা গৈছে যে এই আইতাগৰাকীৰ এটা জব কাৰ্ড আছিলে। এই এটা যি কাৰ্ড আছিলে এইটো কাৰ্ড আছিলে তেওঁ যি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যিটো আইনৰ যিটো চৰকাৰী চাউল পায়, এই কাৰ্ডটো কিন্তু এটা এজেণ্টে যি এজেণ্টটোৰ নাম হয় আব্দুল খালেক নামৰ এজেণ্টজনে এই আইতাভাগৰ এই বিকলাংগ আইতাগৰাকীৰ কাৰ্ডটো অন্য বিক্ৰী কৰি আজি প্ৰায় 2 বছৰ দিন ধৰি এই আইতাগৰাকীক কিন্তু চাউলৰ পৰা বঞ্চিত কৰি ৰাখিছে। এটা বৰ ভয়ংকৰ ঘটনা। এই আইতাগৰাকীয়ে কিন্তু অকলশৰে জীয়াই আছে, অকলশৰে তেওঁ খুজি মাগি খাই আছে। কিন্তু এই যি আব্দুল খালেক নামৰ যিজন এজেণ্ট, যি সুলভ মূল্যৰ দোকানী যিজন এজেণ্ট, সেই এজেণ্টজনে কিন্তু এই আইতা কাৰ্ডটো প্ৰায় 5,000 টকাত অন্য ব্যক্তিক নাজমা বেগম নামৰ অন্য এজনী মহিলাক তেওঁ বিক্ৰী কৰা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এই আইতাগৰাকীয়ে। এই আইতাগৰাকী এই জীৱন তেওঁ বৰ কষ্ট কৰি তেওঁ জীয়াই আছে। তেওঁ প্ৰায় পুত্ৰক হেৰুৱাইছে, তেওঁৰ স্বামীক হেৰুৱাই তেওঁ অকলশৰে তেওঁ যন্ত্ৰণাময় জীৱন অতিবাহিত কৰিছে। কিন্তু তাৰ লগতে এই আইতাগৰাকীৰ এই দুৰ্বলতাৰ সুযোগ লৈ কিন্তু এজেণ্ট দুগৰাকীয়ে কিন্তু এই কাৰ্ডটো বিক্ৰী কৰি আজি 2 বছৰ দিন ধৰি তেওঁ চৰকাৰী চাউল তেওঁ বঞ্চিত কৰি ৰাখিছে। আপুনি যে কাৰ্ডটো যে বিক্ৰী কৰিলে, আপুনি কাক অভিযোগ দিছিলে? টাউনৰ অফিচত দিছিলোঁ। DC অফিচ দিছিলোঁ মই। যেটা পিছত কৈছে যাব হৈ যাব। একদিন আৰু গৈছিলোঁ, তো কৈছে কি এতিয়া হোৱা নাই, ফোন নম্বৰ দিছে, আপুনি হ'লে মই মাতিম। এতিয়ালৈ মাতা নাই, আজি 3 মাহ হৈ গ'ল, মাতা নাই। আপুনি কি আহ্বান জনাব ডিচিক? কি জানাম, কাৰ্ড লাগে মোক। चाउर तो बार किन के खा लूँ, कोनो बात नहीं, कोई दे देगा, कोई 1 किलो देगा, कोई 2 किलो देगा, ऐसे खा लेगा। मेन तो कार्ड है ना, सब काम में तो कार्ड लगता है ना। ये मोर कार्डे बिक्री करी दिले ही। और 5,000 টাকা बिक्री करिले। ये खादिम लोराठो ये दुनी मिली पाला बिक्री करिले।
হয় হয় বৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে আইতাগৰাকীয়ে। মই সহযোগ পুনৰবাৰ দেখাব গৈছোঁ আইতাগৰাকীৰ যি আৱাস গৃহত তেওঁ এই ডিজু বজাৰৰ লগতে তেওঁ সাপ্তাহিক বজাৰৰ লগতে কিন্তু তেওঁ অতি কষ্টৰে টিঙৰ চালি লোকে বনাই দিয়া টিঙৰ চালিত তেওঁ আশ্ৰয় গ্ৰহণ কৰি আজি 3 বছৰ দিন তেওঁ দুখ যন্ত্ৰণাৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে। আৰু যিগৰাকী এজেণ্টে কিন্তু এই আইতাগৰাকী যি তেওঁ চৰকাৰী চাউলৰ যি কাৰ্ড তেওঁ অন্য ব্যক্তিক বিক্ৰী কৰি 5,000 টকাত বিক্ৰী কৰাৰ ফলত আজি 2 বছৰ দিন ধৰি তেওঁ এই চাউলৰ পৰা বঞ্চিত হৈ আহিছে। এক কথাত ক'বলৈ গ'লে কিন্তু এইগৰাকী বিকলাংগ আইতাই কিন্তু আজি পুত্ৰ স্বামীক হেৰুৱাই অকলশৰীয়া তেওঁ দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে। কিন্তু এইসমূহ সুবিধা লৈ কিন্তু এই সুলভ মূল্য এজেণ্টগৰাকীয়ে কিন্তু আইতাগৰাকীক 2 বছৰ দিন চাউল নিদিয়াকৈ তেওঁ বঞ্চিত কৰি ৰাখিছে। এই ক্ষেত্ৰত তেওঁ জিলা উপায়ুক্তক তেওঁ অভিযোগ দিছিলে, কিন্তু জিলা উপায়ুক্তই কিন্তু আজি 3 মাহ দিন ধৰি এই ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাত আইতাক ক্ষুণ্ণ হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই দুৰ্ভগীয়া আইতাগৰাকীক সকাহ দিবৰ কাৰণে তেওঁ কৰজোৰে আহ্বান জনাইছে।